লাহোৱালত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধেৰে প্ৰতিবাদ আন্তঃৰাজ্যিক সীমান্তত অসম খিলঞ্জীয়াৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰা দাবীত প্ৰতিবাদ সাব্যস্ত লাহোৱালত বৃহত্তৰ অসমীয়া যুৱ মঞ্চই প্ৰতিবাদ সাব্যস্ত কৰিছে সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি যুগল বৰুৱাৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত শতাধিক প্ৰতিবাদকাৰীয়ে পথ অৱৰোধ কৰাত ডিব্ৰুগড় তিনিচুকীয়া পথত স্তব্ধ হৈ পৰিছে যান বাহন চলাচল প্ৰতিবাদৰ ফলত সৃষ্টি হৈছে দীঘলীয়া যান-জঁট আইন অনুসৰি অস্ত্ৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছে সংগঠনটোৱে সীমান্ত সমস্যা খিলঞ্জীয়া নিৰাপত্তা আৰু বানপীড়িত লোকৰ সাহায্যৰ ক্ষেত্ৰত অতি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী অন্যথা আগন্তুক দিনত প্ৰতিবাদ অধিক তীব্ৰ কৰাৰ হুংকাৰ দিছে বৃহত্তৰ অসমীয়া যুৱ মঞ্চই চাওক অসম চৰকাৰ আৰু মেঘালয় চৰকাৰ অতি শীঘ্ৰে যদি ইয়াত যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে তেনেহলে অসমত থলুৱা খিলঞ্জীয়া ঐক্যবদ্ধ হৈ এখন সংগ্ৰাম চলিব যিখন সংগ্ৰাম কিন্তু অসমৰ হাতফানি অস্তিত্ব কিন্তু ইয়াত মুখিমুখ হ'ব এই কথা স্পষ্টভাৱে আমি আপোনালোকৰ আগত প্ৰকাশ কৰিছো আৰু লগতে আলফা প্ৰাক্তন আলফাসকলক আমি আহ্বান জনাইছো আলফাৰ যিখন আলফা প্ৰাক্তন আলফা সমন্বয় ৰক্ষা সমিতি আছে প্ৰাক্তন আলফাসকলকো অনুৰোধ জনাইছো আপোনালোকৰ যদি সঁচা অৰ্থত আপোনালোকৰ হাতত বন্দুক আছে অসম আৰু অসমৰ অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে কিন্তু সঠিক সময়ত যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছো কাৰণ অসম আৰু অসমীয়া অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে হয়তো বৰ্তমান মুহূৰ্তত কিন্তু বন্দুকৰ অবিহনে কিন্তু অস্তিত্ব ৰক্ষা নহয় এয়া স্পষ্টভাৱে প্ৰকাশ পাইছে যিহেতু অসম চৰকাৰৰ গৃহ বিভাগ আজি অসমৰ অৰুণাচলতে হওক মেঘালয় হওক অসম গৃহ বিভাগ অসম আৰক্ষী বিভাগ তেখেতলোকৰ ভাবুকিত ঘূৰি অহা দেখিবলৈ পোৱা গৈছে গতিকে অসমৰ অস্তিত্ব ৰক্ষাৰ কাৰণে অসমীয়া অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে কিন্তু অসমক থলুৱা খিলঞ্জীয়াই অসম চৰকাৰে কিন্তু অতি শীঘ্ৰে হাতত বন্দুক তুলি ল'বৰ কাৰণে সুবিধা প্ৰদান কৰিব লাগে আৰু অনুজ্ঞাপত্ৰ প্ৰদান কৰিব লাগে এই কাৰণে যি সীমান্তৱৰ্তী অঞ্চলসমূহত বাৰে বাৰে দুৰ্বৃত্ত যি আক্ৰমণ এই আক্ৰমণত বলি হৈ বাৰে বাৰে অসমীয়া মৃত্যু হৈ কোঙা হৈ পৰিছে গতিকে ইয়াত যোগ্য প্ৰত্যুত্তৰ দিবৰ কাৰণে অসমৰ আৰু অসমীয়া ৰাইজে তাৰ বাবে কিন্তু অসম চৰকাৰে ব্যৱস্থা কৰিব লাগে আৰু বিশেষকৈ সীমান্তৱৰ্তী অঞ্চলসমূহত বন্দুকৰ লাইচেঞ্চ তথা বন্দুকৰ অনুজ্ঞাপত্ৰ দিবৰ কাৰণে আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ পৰা